নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ এই ব্যাখ্যান মোৰ দীক্ষাপ্ৰাপ্ত যি মহাসংঘ অখণ্ড সংঘ, সেই অখণ্ড সংঘ জননী শ্ৰী শ্ৰী মামণিৰ লগত মোৰ দিব্য সাক্ষাৎকাৰ আৰু তৎসম্পৰ্কীয় অভিজ্ঞতাৰ বিষয়ে ইতিমধ্যে মই 4টা ব্যাখ্যান দি থৈ দিছোঁ। গুৰুধামত কিভাৱে গৈছিলোঁ আৰু শ্ৰী শ্ৰী মামণিৰ লগত মোৰ কিভাৱে সাক্ষাৎকাৰ হৈছিল, কিভাৱে অখণ্ড ব্ৰহ্ম দীক্ষা লাভ কৰি দেৱৰ পৰম দুৰ্লভ মনুষ্য জন্ম সাৰ্থক হৈছিল, সেই গোটেইখিনি কথা ইতিমধ্যে কৈছিলোঁ। গুৰু ভাইসকলে অত্যন্তই ভাল পাইছে। গুৰু ভাইসকলৰ সঁহাৰিত মই অত্যন্ত অভিভূত হৈছোঁ। আজি শ্ৰী শ্ৰী মামণিৰ লগত যি সৎসংগ, সেই সৎসংগৰ 5ম খণ্ড মই য'ত কিঞ্চিত ক'ম, বেছি সময় নকওঁ, কাৰণ আজিকালি দীঘলীয়া ব্যাখ্যান কোনো ভাল নাপায়, সকলোৱে সংক্ষিপ্ত ব্যাখ্যান বিচাৰে। মিত্ৰসকল, গুৰুধাম যাত্ৰা মোৰ জীৱনৰ এক পৰম দুৰ্লভতম পৰমাৰ্থ যাত্ৰা। এইটো মোৰ লক্ষ্য জন্ম, কোটি জন্মৰ দুৰ্লভতম পুণ্য উদয়ৰ ফলত দুৰ্লভতম ভাগ্য, দুৰ্লভতম প্ৰাৰব্ধৰ পৰিণতি স্বৰূপে এই জন্মৰো বিভিন্ন ধৰণৰ শুভ কৰ্ম, মাতৃ পিতৃ আশীৰ্বাদ, দেৱ ঋষি পিতৃসকলৰ আশীৰ্বাদ আৰু অনন্ত কোটি নিষ্কাম সৎকৰ্মৰ প্ৰভাৱত পোৱা আশীৰ্বাদ, পূৰ্বজন্মৰ আশীৰ্বাদ, এই সকলোৰে যুগ্ম ফলৰূপে সেই দুৰ্লভ মুহূৰ্তটো মোৰ জীৱনত আহিছিল আৰু অলৌকিকভাৱে গুৰুধাম যাত্ৰা হৈছিল। অলৌকিকভাৱে দীক্ষাপ্ৰাপ্ত কৰিছিলোঁ। শ্ৰী শ্ৰী মামণিৰ শ্ৰী শ্ৰী চৰণ বাৰম্বাৰ স্পৰ্শ কৰিছিলোঁ। শ্ৰী শ্ৰী মামণিৰ পদ্মহস্ত প্ৰাপ্ত কৰিছিলোঁ। তেওঁৰ দ্বাৰা প্ৰদত্ত বিভিন্ন অলৌকিক দিব্য সম্পদ প্ৰাপ্ত কৰিছিলোঁ। তাৰে সকলো কথা প্ৰকাশযোগ্য নহয়, কিছুমান মোৰ নিজৰ ভিতৰতে থাকক, সকলো কথা গম্য নহয়। আৰু দুৰ্লভত কৰি দুৰ্লভ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰে দুষ্প্ৰাপ্য অখণ্ড ব্ৰহ্মনাম ব্ৰহ্ম দীক্ষা প্ৰাপ্ত কৰি জীৱন ধন্য হৈছিলোঁ। এতিয়া যেতিয়া মই ব্ৰহ্ম দীক্ষা প্ৰাপ্ত কৰিলোঁ, ব্ৰহ্ম দীক্ষা এটা স্পেচিয়েল দীক্ষা হৈছিল শ্ৰী শ্ৰী বামুণীৰ মহাসমাধিৰ সন্মুখত। আমি সিদিনা 22জন দীক্ষাৰ্থী আছিলোঁ। 22জন দীক্ষাৰ্থীৰ ভিতৰত পলাশ সেনগুপ্তৰ কাহিনী আপোনালোকক কৈছোঁ, তেওঁৰ পৰিবাৰো আছিল। তো দীক্ষাৰ পিছত আমি সিদিনা মঙলবাৰ আছিল, শুভ মঙলবাৰ, জীৱনৰ পৰম দুৰ্লভতম দিন সেই দিনটো, কাৰণ পৰমপিতা বামুণী মামণিৰ জন্মদিন। মঙলবাৰে আমি সকলোৱে মাৰ ভাত খালোঁ, কাৰণ গুৰুধামৰ পৰম্পৰা মতে মঙলবাৰে মাৰ ভাত খোৱা হয়। মাৰ ভাত খাই তাৰপিছত আকস্মিকভাৱে এডাল আশীৰ্বাদী মালা মোৰ হাতত আহিল, আৰু এডাল আহিল পলাশ সেনগুপ্তৰ কন্যাক। কাৰণ মামণি যিহেতু বালক বালিকাক অত্যন্ত ভাল পায়, বালক বালিকাক তেওঁ খুব প্ৰেম কৰে, বামণিও কৰিছিল প্ৰেম। গতিকে সেই আশীৰ্বাদী মালা পোৱাৰ লগে লগে হৃদয় অসীম আনন্দ সাগৰত ডুবি গ'ল, কাৰণ সেই আশীৰ্বাদী মালাডাল স্পেচিয়েলি মোৰ কাৰণে পঠোৱা হৈছিল। আৰু অতি দুৰ্লভতম দীক্ষাৰ্থীৰ জীৱনত কেতিয়াবা এই আশীৰ্বাদী মালা পায়। আৰু ইয়াৰ আগতেও মই কৈছোঁ যে কিভাৱে অতি দুৰ্লভ মহাসৌভাগ্যৰ ফলস্বৰূপে শ্ৰী শ্ৰী মামণি দীক্ষাৰ্থীক 2 মিনিট আগতে মোক অলৌকিকভাৱে ধুতি কুৰ্তা পঠাই দিছিল। সেইখিনি সময়ত মোৰতো নতুন ধুতি কুৰ্তা ঘৰৰ পৰা আনিব পাহৰি গৈছিলোঁ। গতিকে মইতো একদম দুশ্চিন্তাত কলা লাল পৰি গৈছিলোঁ যে কি কৰোঁ এতিয়া। আগৰ ভিডিঅ' ব্যাখ্যানবিলাকত কৈছোঁ, অলৌকিকভাৱে শ্ৰী শ্ৰী বামুণীৰ কৰোণাত সেইখিনি সময়ত মোৰ ধুতি কুৰ্তা 4ৰ্থ তলাৰ পৰা আহি গৈছিল, কাৰণ মামণি 4ৰ্থ তলাত থাকে। ধুতি কুৰ্তা পিন্ধি তলত নামি আহিছিলোঁ। তাৰপিছত ব্ৰহ্ম দীক্ষা লৈছিলোঁ। 3য়বাৰত মোৰ ব্ৰহ্ম দীক্ষা হৈছিল। প্ৰথম 2জনৰ পিছত 3য়জন দীক্ষাৰ্থী হিচাপে মই আছিলোঁ। গতিকে সেই পৰম দুৰ্লভতম মুহূৰ্তবিলাক স্মৰণ কৰিলে এতিয়াও মুহুৰ্মুহু ৰোমাঞ্চিত হওঁ, মুহুৰ্মুহু অশ্ৰুপাত হয়, মুহুৰ্মুহু আনন্দ সাগৰত ডুবো। তাৰপিছত আমি স্বৰূপদাৰ লগত ওলাই গ'লোঁ। শ্ৰী শ্ৰী মামণিৰ নিৰ্দেশ আছিল যে স্বৰূপদা য'তে নাযাওক কিয় মই লগত যাব লাগিব, আৰু কলিকতাৰ যিখিনি দৰ্শনীয় স্থান, সেই দৰ্শনীয় স্থানবিলাক মই দেখিব লাগিব। গতিকে মামণিৰ নিৰ্দেশ মতে স্বৰূপদাৰ লগত মই ঘনিষ্ঠতা সৃষ্টি কৰি, বন্ধুত্ব সৃষ্টি কৰি ঘূৰিব ধৰিলোঁ। স্বৰূপদা দেখাত অত্যন্ত কঠোৰ, কিন্তু বাস্তৱিকতে তেওঁ কঠোৰ নহয়। আৰু তেওঁ অত্যন্ত ন্যায়শীল, আৰু তেওঁ অন্যায় সহ্য কৰিব নোৱাৰে, অসত্য বেইমানি সহ্য কৰিব নোৱাৰে। সেইকাৰণে মানুহে তেওঁক কঠোৰ বুলি ভাবে। মাজে মাজে তেওঁ অলপ শাসন কৰে, মাজে মাজে তেওঁ ক্ৰোধান্বিত হৈ যায়। মানুহে ভাবে যে তেওঁ ক্ৰোধী বুলি, কিন্তু আচলতে তেওঁ ক্ৰোধী নহয়। কিন্তু তেওঁ আচলতে পৰমপিতা বামুণী মামণিৰ পৰম ভক্ত। গতিকে স্বৰূপদাৰ লগত
বিভিন্ন পৰমাৰ্থ সংক্ৰান্ত কথা পাতি বাবামণি মামণিৰ জীৱন কাহিনী বহুত কথা পাতি প্ৰথমতে ছায়েন্স চিটি দৰ্শন কৰিলোঁ। কাৰণ ছায়েন্স চিটি দৰ্শন কৰোৱাটো শ্ৰী শ্ৰী মামণিৰ পৰম ইচ্ছা আছিল যে অমৰে ছায়েন্স চিটি দৰ্শন কৰিব লাগে। ছায়েন্স চিটিৰ বিশালত্ব দেখি মই তাজ্জব মানি গ'লোঁ। কাৰণ আমাৰ গুৱাহাটীততো তেনেকুৱা ছায়েন্স চিটি তেতিয়ালৈকেতো হোৱাই নাছিল। ছায়েন্স চিটি আচলতে ভালকৈ চাব লাগিলে 2-3 দিনমান লাগে, মই যিটো দেখা পালোঁ। তথাপি মই যিমানখিনি পাৰোঁ সিমানখিনি 3 ঘণ্টাৰ ভিতৰত সিমানখিনি চালোঁ। তাৰে যিখন বিশাল স্ক্ৰীণ, সেই বিশাল স্ক্ৰীণখনত যিটো CD টাইপৰ যিটো চিনেমা দেখুওৱাৰ যিটো হেৰি, তাতে যিবিলাক দৃশ্য দেখিলোঁ মইতো শিহৰিত হৈ উঠিলোঁ। কাৰণ বাঘটো জঁপিয়াই আহিলে নিজৰ গাত পৰা যেন লাগে, আৰু গোটেই হলটো একদম বিশাল হল। তেনেকুৱা হলত মইতো চিনেমা চোৱাই নাই আগতে। তাৰপিছত আৰু এটা বেলেগ ৰুমত সোমালোঁ। তাতে আৰু কেনেকুৱা ধৰণৰ মানে টেকন'লজি, সেইটো অৱশ্যে এতিয়া গুৱাহাটীতো আহিছে। তাতে চেয়াৰখনত বহি থাকিলে এনে লাগে যেন মই কোনোবা জংঘলত গৈ আছোঁ, যেন মই বিভিন্ন মৰুভূমিৰ মাজেৰে গৈছোঁ, উত্তাল সাগৰৰ তৰংগৰ মাজেৰে গৈছোঁ। সাগৰৰ বিভিন্ন জলজন্তুবিলাকে যেন মোক আক্ৰমণ কৰিছে। আদিম জনগোষ্ঠীৰ মানুহবিলাকে যেন তোৰ তৰোৱাল লৈ কিবা লৈ যেন মোক খেদি আহিছে। বাঘটো যেন মোৰ গাত পৰিছে। মই যেন ঘোৰ জংঘলৰ মাজত, ঘোৰ সমুদ্ৰৰ মাজত গৈ আছোঁ। এনেকুৱা এটা অলৌকিক অভিজ্ঞতা হয়। কিন্তু আচলতে য'তে আছোঁ ত'তে আছোঁ। এনেকুৱা অলৌকিক যে বিজ্ঞানৰ বিকাশ হ'ব পাৰে মই সপোনতো ভবা নাছিলোঁ। মইতো ভয়তে মাজে মাজে স্বৰূপদাৰ গাত ধৰিছোঁ যে এইটো কি হয়, মই ক'ত গ'লোঁ, মই সাগৰত গ'লোঁ নেকি, মই মৰুভূমিত গ'লোঁ নেকি, এই জনগোষ্ঠীয় আদিম মানুহবিলাকে মোক আক্ৰমণ কৰিলে নেকি। স্বৰূপদাই হাঁহি আছে, কাৰণ তেওঁতো জানে। তাৰপিছত ছায়েন্স চিটিৰ কিছুমান পৰম অমূল্য বিজ্ঞানৰ আৱিষ্কাৰ চালোঁ। স্বৰূপদাই খুবেই ভাল পালে, কাৰণ তেওঁ বিজ্ঞানৰ প্ৰতি গভীৰভাৱে অনুৰক্ত, আৰু মইতো বিজ্ঞানৰ ছাত্ৰ নহয়, আৰু বিজ্ঞানৰ বিষয়বিলাকৰ প্ৰতি মই সৰুৰ পৰা অনুৰক্ত নহয়। মই সৰুৰ পৰা একদম তাৰমানে আৰ্টছ, মানে বাই আৰ্টছ, তাৰমানে মোৰ একদম ব্লাডত মানে সাহিত্য, সংস্কৃতি, প্ৰকৃতি, গাঁও, গৰু আৰু এই প্ৰকৃতিৰ অটল অনন্ত সাগৰত ডুবি থকাটো মোৰ সৰুৰ পৰা চৰিত্ৰ। মই সৰুৰ পৰা গাঁও প্ৰেমিক, খেতি প্ৰেমিক, কৃষি প্ৰেমিক, গৰু প্ৰেমিক, প্ৰকৃতি প্ৰেমিক, আকাশ প্ৰেমিক, পথাৰ প্ৰেমিক, চৰাই চিৰিকটি প্ৰেমিক। এইটো হৈছে মোৰ চৰিত্ৰ। গতিকে মই সিমান এটা ইণ্টাৰেষ্ট দেখুওৱা নাই। তাৰপিছত স্বৰূপদাৰ লগত আমি ওলাই আহিলোঁ। শ্ৰী শ্ৰী মামণি বাৰম্বাৰ কৈ থৈ দিছে যে সি যদি কিবা খাব বিচাৰে তাক খাব দিবা, তাক কিবা খাব দিবা। মোক বাৰ স্বৰূপদাই প্ৰশ্ন কৰি আছে। মোৰ ইচ্ছা নাই, তথাপি স্বৰূপদাৰ লগত গ'লোঁ। মাৰ নিৰ্দেশ, মিঠাই খালোঁ, কিবাকিবি খালোঁ। তাৰপিছত আমি স্নেক হাউচত গ'লোঁ। স্নেক হাউচত বিচিত্ৰ প্ৰকাৰৰ সাপবিলাক দেখা পালোঁ। যিবিলাক সাপ মই কোনোদিন ইমান সাপ দেখাই নাই জীৱনত। আচলতে যিমান প্ৰজাতিৰ সাপ তাতে আছে, আমাৰ গুৱাহাটী মিউজিয়ামতো ইমান নাই, বা চিৰিয়াখানাতো ইমান নাই। যা হওক, স্নেক হাউচ দেখাৰ পিছত অন্তৰত মই এটা কথাত মই মৰ্মান্তক দুখ পালোঁ যে ইমান দুৰ্লভ সাপ, তেওঁলোকক গ্লাছৰ ভিতৰত এই সাপবিলাকক বন্দী কৰি থৈ দিছে। আৰু বন্দী জীৱনটো মোৰ কাৰণে অত্যন্ত দুখহ বেদনাদায়ক। মিত্ৰসকল, মই কাৰো বন্দিত্বই সহ্য কৰিব নোৱাৰোঁ। চিৰিয়াখানাৰ জন্তুবিলাকৰ বন্দিত্বৰ প্ৰতিও মোৰ আত্মা সদায় কান্দি থাকে, আৰু সজাত বন্দী হৈ থকা চৰাইৰ বন্দিত্বও মোৰ আত্মা কান্দি থাকে। যিকোনো বন্দী প্ৰাণীৰ প্ৰতি মোৰ আত্মা অহৰ্নিশে কান্দি থাকে। গতিকে বন্দী হৈ থকা সাপবিলাকৰ যন্ত্ৰণা দেখি মই ভাল নাপালোঁ, মনত বহুত দুখ পালোঁ। গতিকে ওলাই আহিলোঁ তাৰ পৰা। ওলাই আহি তাৰপিছত আমি চিৰিয়াখানালৈ গ'লোঁ। চিৰিয়াখানাত আচলতে বহুত সময় লাগে, কাৰণ গুৱাহাটী চিৰিয়াখানাৰ তুলনাত বহুত যিহেতু বিশাল চিৰিয়াখানা গতিকে চিৰিয়াখানাত গৈ কিনে প্ৰথমতে আমি বগা বাঘ দেখা পালোঁ, কাৰণ বগা বাঘ মই ইতিমধ্যে দেখা পোৱা নাছিলোঁ। তাৰপিছত ঘঁৰিয়াল দেখিলোঁ। ঘঁৰিয়াল দেখাৰ লগে লগে মোৰ মনত পৰি গ'ল শ্ৰী শ্ৰী ভাইদাৰ নাম মাহাত্মৰ এটা বাক্য, সংসাৰ সাগৰে আছে কুমি চট নাম হলুদ মাখিলে হবে ভয়াতীত। মই এই কথাটো স্বৰূপদাক মাতি শুনালোঁ। তেওঁ অত্যন্ত প্ৰসন্ন হ'ল। অত্যন্ত প্ৰসন্ন হৈ কিনে তেওঁ মোক কাণ থপৰিয়াই দিলে। তেতিয়া আমি আলোচনা হ'লোঁ নাম মাহাত্মৰ বিষয়ে, ভাইদাৰ জীৱনৰ কিছুমান গোপনীয় অলৌকিক কাহিনীৰ বিষয়ে আলোচনা হ'লোঁ। বহুত ভাল লাগিল। বগা বাঘ দেখিও ভাল লাগিল। বিভিন্ন ধৰণৰ জন্তু চালোঁ, ঘঁৰিয়াল চালোঁ, বিভিন্ন ধৰণৰ পৰমাৰ্থ প্ৰসংগ কৰিলোঁ মামণিৰ জীৱনৰ। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি কিনে এখন গাৰ্ডেন আছিল, এখন বটানিকেল গাৰ্ডেনত বিভিন্ন প্ৰকাৰৰ বৃক্ষ চাই কিনে অসীম আনন্দ পালোঁ। যিটো আনন্দ ভাষাৰে বুজাব নোৱাৰোঁ। বিভিন্ন গছ বিৰিখৰ প্ৰতি স্বৰূপদাৰো হৃদয়ত গছ বিৰিখৰ প্ৰতি মই বিৰাট প্ৰেম দেখা পালোঁ। ময়ো সৰুৰ পৰা বৃক্ষ প্ৰেমিক। গতিকে তাতে বিভিন্ন প্ৰেমিকাই জৰাই বহি আছে।
জৰাই জৰাই বহি আছে, যিয়ে নহওক তাতে থাকক তেওঁলোকেও। আমি এইবিলাক গ'লোঁ, গৈ কিনে গোটেই বৃক্ষবিলাকৰ বিষয়ে বিভিন্ন ধৰণৰ কথা পাতি আলোচনা কৰি কিনে তাৰ পৰা ওলাই আহি খুব সম্ভৱ, কাৰণ চাওক আজি বহু বছৰ আগৰ কাহিনী, স্মৃতিবিলাক ধূসৰ হৈ গৈছে, খুব সম্ভৱ তাৰপিছত আমি ৰাতি 7টা 7:30 বজাত আহি বোধহয় গুৰুধাম পালোঁ। কাৰণ ইয়াৰ পিছত আৰু ক'ৰবাত গৈছোঁ, কাৰণ মই সৰ্বমুঠ 9 দিন আছোঁ গুৰুধামত। গতিকে গুৰুধামত মই আৰু ক'ৰবাত গৈছোঁ। মই ইয়াৰ পিছৰ খণ্ডবিলাকত মনত পেলাব চেষ্টা কৰিম ক'ত গৈছোঁ। আজি মই স্নেক হাউচৰ কথা, চিৰিয়াখানাৰ কথা ক'লোঁ। ইয়াৰ পিছৰ খণ্ডবিলাকত মই আৰু মনত পেলাব চেষ্টা কৰিম মই ক'ত গৈছোঁ, আৰু মোৰ কাহিনীবিলাক কিভাৱে মামনিৰ আগত কৈছিলোঁ, মামনি কি কৈছিল, আৰু কি প্ৰশ্ন কৰিছিলোঁ মামনিক, আৰু মামনি কিভাৱে তেওঁৰ বিশাল জীৱন কাহিনী কৈছিল মোৰ আগত। সেই গোটেই স্মৃতিচাৰণ মই কৰিম, মাজে মাজে স্বৰূপদাক কিছুমান কথা মই অখণ্ড সংহিতাৰ কিছুমান উদ্ধৃতি দিয়াৰ কাৰণে তেওঁ অতি প্ৰসন্ন হৈছিল। নাম মাহাত্মাৰ পৰা এটা মই উদ্ধৃতি দিছিলোঁ যে ক্ষুদ্ৰ প্ৰাণেৰ প্ৰতিনিধি বৃহৎ প্ৰাণবায়ু, নামো যুক্ত হ'লে পাবে নিত্য পৰমায়ু। মই স্বৰূপদাৰ আগত এনেধৰণৰ কথাবিলাক যেতিয়া কৰিছিলোঁ, কোটেশ্যন দিছিলোঁ বাবামণিৰ, বিশেষ কৰি বাবামণিৰ, তেওঁ অত্যন্ত প্ৰসন্ন হৈছিল। মই ব্যাখ্যাও কৰিছিলোঁ যে এইটোৰ ব্যাখ্যাটো এনেকুৱা। মই যিমান পাৰোঁ মই বাঙালী ক'বৰ কাৰণে চেষ্টা কৰিছিলোঁ। মই বঙালী ক'ব চেষ্টা কৰাৰ কাৰণে মোৰ ওপৰত স্বৰূপদা বিশেষ প্ৰসন্ন হৈছিল, কাৰণ মই বঙালী আচলতে অসমীয়া, কাৰণ বঙালী কৈ পোৱা নাই, যদিও মোৰ ঘৰৰ লাইব্ৰেৰীত মেক্সিমাম কিতাপেই বঙালী। কাৰণ বাংলাৰ সাহিত্য ইমান বিশাল, বাংলা সাহিত্যৰ তুলনাত অসমীয়া সাহিত্যৰ তুলনাততো বাংলা সাহিত্য 1000 গুণ বিশালত্ব। আৰু কোৱালিটিটো আধ্যাত্মিক কিতাপৰ যিখন জগত, শাস্ত্ৰ, দৰ্শন, সংস্কৃতি, সাধনা, সাধক, তাৰ ওপৰত যিখন বিশাল মাৰ্কেট, যি বিশালতম যি সাহিত্য, সেইটোতো অসমীয়া সাহিত্য বা অন্যান্য প্ৰান্তীয় সাহিত্যবিলাকেতো কল্পনাই কৰিব নোৱাৰে। কাৰণ মই যদি বাংলা ভাষাত যদি একদম বঢ়িয়া কৰি যদি মই পাৰদৰ্শী নহ'লোঁ হয়, তেনেহ'লে ভাৰতৰ হাজাৰ হাজাৰ লাখ লাখ মহাপুৰুষৰ জীৱনী, ৰচনাৱলী আৰু তেওঁলোকৰ উপদেশবিলাক পাঠ কৰা যি দুৰ্লভতম পৰম সৌভাগ্যৰ যি অধিকাৰী মই হৈছিলোঁ, সেইটো মই কেতিয়াও হ'ব নোৱাৰিলোঁ হয়। সেইটো একমাত্ৰ বাংলা ভাষাৰ ওপৰত মোৰ যি পাৰদৰ্শিত্ব, যদিও মই ভাল কৰি বাংলা ক'ব নোৱাৰোঁ, সেই পাৰদৰ্শিত্বৰ কাৰণেহে সম্ভৱ হৈছিল। গতিকে বাবামণিৰ কিছুমান উদ্ধৃতি দিয়াৰ কাৰণে তেওঁ খুব ভাল পাইছিল, আৰু মামনিয়েও বিশেষভাৱে ভাল পাইছিল যে মই অখণ্ড সংহিতাৰ ওপৰত বিভিন্ন ব্যক্তিক ইতিমধ্যে অখণ্ড সংহিতা দান কৰা বুলি যেতিয়া গম পালে, আৰু অন্যান্য বিভিন্ন নিষ্কাম সেৱা যজ্ঞবিলাকৰ বিষয়ে মই যেতিয়া মামনিক ক'লোঁ, অত্যন্ত প্ৰসন্ন হৈছিল। আৰু মোৰ এই নিষ্কাম সেৱা কৰ্মবিলাকত মোৰ মিছেজে যে পূৰ্ণৰূপে সহযোগ কৰিছিল, এই কথাটো জনাৰ পিছততো তেওঁ আৰু 1000 গুণ প্ৰসন্ন হৈছিল, আৰু 1000 গুণ প্ৰসন্ন হৈ গৈছিল। তেওঁ এইটো কথা বাৰ কৈছিল যে পুৰুষ কখনো উন্নতি করতে পারে না যদি পুরুষের পরিবার যদি তাক বিপরীত দিকে টানে। যার পরিবার বিপরীত দিকে টানে সে পুরুষ কখনো আধ্যাত্মিক বৈষয়িক কোনো ক্ষেত্রেই উন্নতি করতে পারে না। এই কথাটো মামনি বাৰম্বাৰ কৈছিল। তেওঁ গুৱাহাটী অধিৱেশনতে এই কথাটো কৈছিল। তে মিত্ৰসকল, বেছি সময় নলওঁ, 12 মিনিট 13 মিনিট হৈয়ে গ'ল। মাত্ৰ বিশেষ অনুৰোধ কৰিছোঁ মই, ইয়াৰ পিছত মই আৰু অখণ্ড সংঘৰ ওপৰত বিভিন্ন ধৰণৰ ব্যাখ্যান দি থাকিম, অখণ্ড সাহিত্যৰ ওপৰত, দৰ্শনৰ ওপৰত। আপোনালোকে অমৰজ্যোতি মহন্ত বুলি টাইপিং কৰিলে ইউটিউবত মোৰ চেনেল পাই যাব, আৰু মোৰ চেনেল গুৰু ভাইসকলে নিশ্চয় 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 ছাবস্ক্ৰাইব কৰি ল'ব। এইটোৱে মোৰ ঐকান্তিক প্ৰাৰ্থনা। নিশ্চয় লাইক কৰি দিব। লাইক কৰিলে মোৰ হিম্মত উদ্যম দিন দিন বাঢ়ি যাব। শ্বেয়াৰ কৰি দিব বিভিন্ন গ্ৰুপত। তাৰ ফলস্বৰূপে অধিকতকৈ অধিক অখণ্ডৰ মাজত ব্যপ্ত হ'ব এই দিব্য প্ৰেমৰ কাহিনীবিলাক, দিব্য আনন্দৰ কাহিনীবিলাক, বাবামণিৰ স্মৃতিচৰণবিলাক। এতিয়া মাত্ৰ মোৰ 250 জনহে মাত্ৰ ছাবস্ক্ৰাইবাৰ আছে। যদি গুৰু ভাইসকলৰ আশীৰ্বাদ হয়, ইজিলি 1000 ছাবস্ক্ৰাইবাৰ ওপৰত গুচি যাব। যদি 1000 ছাবস্ক্ৰাইবাৰ হৈ যায় আপোনালোকৰ আশীৰ্বাদত, তেতিয়াহ'লে মোৰ চেনেল গুগলত ৰেজিষ্ট্ৰেশ্যন হৈ যাব। গুগলত যদি চেনেল ৰেজিষ্ট্ৰেশ্যন হয়, তেনেহ'লে বাবামণিৰ যিবিলাক ব্যাখ্যান মই দিম, সেইবিলাক ব্যাখ্যান সম্পূৰ্ণ ভাৰতত ব্যপ্ত হৈ যাব। ভাৰতত যিমান আধ্যাত্মিক পিপাসী ব্যক্তি আছে, অধ্যাত্ম পিপাসু ব্যক্তি আছে, সকলোৱে সেই ব্যাখ্যানবিলাক পাব। এতিয়াতো কোনো পোৱা নাই। এতিয়া মাত্ৰ যোনে চেনেল কৰিছে, ছাবস্ক্ৰাইব কৰিছে, মাত্ৰ সিহে পাইছে। কিন্তু যেতিয়া গুগলত চেনেল ৰেজিষ্ট্ৰেশ্যন হৈ যাব, তেতিয়া সকলোৱে পাব। গতিকে গুৰু ভাইসকলৰ প্ৰতি বিশেষ অনুৰোধ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক 1000ৰ ওপৰ কৰি দিয়ক ছাবস্ক্ৰাইবাৰ, যাতে মই বাবামণিৰ জীৱন দৰ্শন যাতে ব্যাপকভাৱে প্ৰচাৰ কৰিব পাৰোঁ, আৰু সকলোৱে যাতে বাবামণিৰ বাণীবিলাক যাতে পায়। এইটো বিশেষভাৱে অনুৰোধ কৰি আজিৰ ব্যাখ্যান ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ, নমস্কাৰ, জয় গুৰু।